নমস্কাৰ বন্ধুসকল, প্ৰাঞ্জল এডুকেশ্যনেল আপোনালোকক স্বাগতম জনাইছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰৰ বাবে চাই আছে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব, ঠিক আছে। চ' এতিয়া আমি আলোচনা কৰিম DME নন টেকনিকেল এক্সামৰ কথা। আপোনাক হয়তো দেখিছে এখন নটিছখন, গভৰ্ণমেণ্ট অফ আছাম এখন নটিছ আহিছে, ঠিক আছে। নটিছখন আহিছে আপোনালোকৰ 1 মাৰ্চ, ডেটটো দিয়া আছে ইয়াতে, ঠিক আছে। So Government of Assam, Office of the Director of Medical Education Assam, 6 Mile Khanabar Guwahati 2022, ঠিক আছে। চ' এতিয়া আমি যোনটো নটিছখন আছে ৰিচিডিউল নটিছ, সেইখন 1 তাৰিখে 1 মাৰ্চত ওলাইছে 2025। তো এইখন আছে আপোনাৰ ফৰ ৰিটেন এক্সামিনেশ্যন গ্ৰেড 3 নন টেকনিকেল পোষ্টৰ বাবে। This is for information for all the concerned that in reference to the advertisement wide norm Iman dated 26/12/2024 and notice norm DME requirement dia ase dated 7/1/2025, the written examination for filling up of the vacancies of different grade 3 non-technical posts under the establishment of the Director of Medical Education Assam, which was scheduled to be held on 9 March has been rescheduled. The written examination shall be held on 30 March 2025. DME নন টেকনিকেলৰ যোনটো আপোনাৰ এক্সামিনেশ্যন 9 তাৰিখে হ'ব লগা আছিলে 9 মাৰ্চত, ঠিক আছে, সেইটো এতিয়া ৰিচিডিউল কৰিছে তেওঁলোকে। স্পষ্টভাৱে লিখিছে সেইটো আহিবলগীয়া 30 মাৰ্চত তেওঁলোকে কণ্ডাক্ট কৰিব, ঠিক আছে। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। যদি কোনোবাই গম নাপায় তেতিয়া জানি লওক যে এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই, সেইটো মেইন কাৰণটো এইটোৱে আছিলে যে তেওঁলোকে এক্সামটো ৰিচিডিউল কৰিছে, ঠিক আছে। চ' ফাৰ্ডাৰ নেচেচাৰী ইনষ্ট্ৰাকশ্যন এণ্ড ইনফৰমেশ্যন শ্বেল বি এভেইলেবল অন দ্য অফিচিয়েল ৱেবছাইট। তেওঁলোকে অফিচিয়েল ৱেবছাইটত আগলৈ যি হ'ব আছে বা যি নটিছ তেওঁলোকে দিব, অফিচিয়েল ৱেবছাইট চেক কৰি থাকিলে আপোনালোকে গম পাব। তেওঁলোকে 30 মাৰ্চ দিছে, চ' এতিয়া হয়তো কিবা বেলেগ ইনষ্ট্ৰাকশ্যনো দিব পাৰে ইয়াৰ লগতে, বা হয়তো ডেটটো হ'ব আগেও পষ্টপন কৰিবও পাৰে, যিহেতু এতিয়া পষ্টপন কৰোঁতে বহুত দিন হৈ গ'ল। চ' আপোনালোকে সকলোৱে জানেই। চ' এইটো ৱেবছাইটটো আছে এওঁলোকৰ, তো মাজে মাজে চেক কৰি থাকিব, নটিছ দিবও পাৰে আৰু। তো ইন ডিউ কোৰ্চ অফ টাইম দ্য কেণ্ডিডেট আৰ দেয়াৰ ফৰ ডাইৰেক্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট ৰেগুলাৰলি, ঠিক আছে। চ' এইটো ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ পৰা আহিছে, ঠিক আছে। ত' মষ্ট ইম্পৰ্টেণ্ট থিংটো এইটোৱে আছিলে, 9 তাৰিখে হ'ব লগা এক্সামটো এতিয়া নহয়। সময় যিহেতু পালে এতিয়া, ক'ব গ'লে অলমষ্ট আপোনালোকে এতিয়া 30 ডেজ মানে পালে ধৰক, 30 নহ'লেও 28 ডেজে ধৰিলোঁ, যেনিবা 28 ডেজ পালে। ভালকৈ প্ৰিপাৰেশ্যন কৰক, আৰু যদি কিবা গাইডেঞ্চ লাগে কাৰেণ্ট এফেয়াৰ্ছৰ বা জিকেৰ, তাৰ বাবে মই ভিডিঅ' এটা ছিৰিজ আনিম। মই DMEৰ কাৰণে নতুন ছিৰিজ এটা লৈ আহিম। আজিৰ পৰা আমি ক্লাছ আপলোড কৰিব আৰম্ভ কৰিম, অসমৰ ওপৰত ডিছকাছ কৰিম। চ' আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰক চেনেলটো, আৰু কিবা জানিব লগা থাকিলে বা সুধিব লগা থাকিলে মোক কমেণ্ট কৰিব পাৰে, আৰু সকলো আপডেট মই ডেইলি লৈ আহোঁ, ঠিক আছে। ধন্যবাদ সকলোকে।